শিক্ষাৰ্থীসকল, আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ 14 নম্বৰ অধ্যায়। গতিকে তোমালোকক RS টিউশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। চোৱা, আজি আমি এইটো লেচনৰ পাঠৰ ভিতৰত থকা আৰু বাহিৰত থকা আটাইবোৰ কুৱেশ্যন আজি আলোচনা কৰিম। লগতে ইম্পৰ্টেণ্ট MCQখিনিও আমি এইটো ভিডিঅ'তে আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থকা বুলি আশা ৰাখিলোঁ। চোৱা, প্ৰথমতে 1 নম্বৰ কুৱেশ্যনখিনি আমি প্ৰথমতে আলোচনা কৰি লওঁ। প্ৰশ্নাৱলীত যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি প্ৰথমতে আলোচনা কৰিম। ইয়াতে পৃষ্ঠা নম্বৰ চোৱা 243 পেজত আছে, শক্তিৰ ভাল উৎস কি? ইয়াতে 4টা দিয়া আছে, ধুনীয়াকৈ চোৱা। শক্তিৰ ভাল উৎসসমূহ হৈছে 1 নম্বৰত দিছে এই উৎস সহজে পাব লাগে। বিত দিছে এই 1 মিনিট এই পৰিৱেশৰ হিতৈষী হ'ব লাগে। চিত এইবোৰ মিতব্যয়ী হ'ব লাগে। বিত ইয়াক সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ'ব লাগে। আৰু ই নম্বৰতো দিছে এটা একক আয়তনৰ ভাৰত ই যথেষ্ট পৰিমাণে কাৰ্যক্ষম হ'ব লাগে। গতিকে ইয়াতে ধুনীয়া 5টা শক্তিৰ উৎস দিয়া আছে। তোমালোকে ইয়াৰ পৰা যিকেইটা তোমালোকৰ ভাল লাগে 3টামান লিখি ল'বা, যিহেতু 5টা পৰীক্ষাত নাহে, 2টা বা 3টা আহিব 2 নম্বৰী। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে আছে ভাল ইন্ধন কি? এনচাৰটো চোৱা, ভাল ইন্ধনবোৰ হৈছে জ্বলনত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হ'ব লাগে। এই নম্বৰত আছে। বি 2 নম্বৰটোত আছে সহজতে কম দামত পোৱা হ'ব লাগে। ডিত দিয়া আছে চিত জ্বলোৱাৰ সময়ত হানিকাৰক গেছ উৎপন্ন হ'ব নালাগে। ইয়াত কি বুলি কৈছে যে জ্বলোৱাৰ সময়ত কি হ'ব নালাগে বুলি কৈছে, হানিকাৰক গেছৰ উৎপন্ন হ'ব নালাগে বুলি কৈছে। তাৰপিছত 2 নম্বৰত চোৱা, 2 নম্বৰত দিছে দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট থাকিব নালাগে। যেতিয়া পুৰি শেষ হৈ যায় তেতিয়া আমাৰ দহনৰ পিছত যেতিয়া অৱশিষ্টখিনি যাতে ছাই হিচাপে নাথাকে সেইটো কথা কৈছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো ব্যৱহাৰ কৰিবা আৰু কিয়? ইয়াতে ধুনীয়া প্ৰশ্ন, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কি বুলি কৈছে যে যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তি ব্যৱহাৰ কৰা, তুমি খোৱা বস্তু গৰম কৰিবলৈ তাৰমানে যিকোনো শক্তি ব্যৱহাৰ কৰা, কি শক্তি তুমি ভাল পোৱা আৰু কিয় ভাল পোৱা সেইটো বিষয়ত সুধিছে। গতিকে এনচাৰটোত চোৱা, এই ক্ষেত্ৰত আমি তৰলকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰিম, কিয়নো ইয়াত কেলৰিমান অধিক আৰু উৎপন্ন তাপৰ পৰিমাণ বেছি। আকৌ 2 নম্বৰত দহনত ধোঁৱাৰ সৃষ্টি নহয় আৰু হানিকাৰক গেছৰ উৎপন্ন নকৰে। চি নম্বৰত আছে পৰিবহণত অধিক সুবিধা আৰু 2 নম্বৰত মিতব্যয়ী। তাৰে পিছত পৃষ্ঠা নম্বৰ আছে 248। ইয়াৰে প্ৰশ্নাৱলীত দিয়া আছে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? তোমালোকে প্ৰশ্নত মনোযোগ দিবা। কি বুলি কৈছে, এই লাষ্টৰ শব্দটো তোমালোকে বেছিকৈ গুৰুত্ব দিবা। ইয়াতে কি বুলি কৈছে, ইয়াতে কৈছে অসুবিধা, হয়নে? গতিকে জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ কি কি? ইয়াতে ধুনীয়াকৈ দিয়া আছে। চোৱা, জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ হৈছে 1 নম্বৰত এইবোৰ আমি অনৱীকৰণযোগ্য, সেয়েহে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নাইকিয়া হৈ যাব পাৰে। আকৌ আমি আগতে পাই আহিছোঁ সৰুৰে পৰা যে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ, যিবিলাক সম্পদ কি আমি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় সেইবিলাকক কোৱা হয় অনৱীকৰণযোগ্য সম্পদ। আৰু যিবিলাক ব্যৱহাৰ কৰি থাকিলেও আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ সেইবিলাকক কোৱা হয় নৱীকৰণ, মানে নৱীকৰণ আৰু নতুনকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে ইয়াতে কৈছে যে এইবোৰ অনৱীকৰণযোগ্য সম্পদ, তাৰমানে জীৱাশ্ম ইন্ধনবোৰ হৈছে অনৱীকৰণযোগ্য, সেয়েহে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নাইকিয়া হৈ যাব পাৰে। তাৰে পিছত 2 নম্বৰটোত আছে এইবোৰ ইন্ধন জ্বলালে উৎপন্ন হোৱা নাইট্ৰজেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইডে বায়ু প্ৰদূষণ কৰে। কি বুলি কৈছে যে এইবোৰ ইন্ধন জ্বলালে উৎপন্ন হোৱা নাইট্ৰজেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইডে বায়ু প্ৰদূষণ কৰে। তাৰে পিছত চি নম্বৰটো জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা, আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? ধুনীয়া প্ৰশ্ন, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তোমালোকে মই ইম্পৰ্টেণ্ট কোৱাখিনি চিন দি থ'বা।
গোটেইখিনিয়ে ইম্পৰ্টেণ্ট। ক্লাছ 10ত HSLCৰ কেণ্ডিডেটৰ কাৰণে গোটেইখিনি আমি চাব লাগিব। তাৰে ভিতৰত কিছুমান ইম্পৰ্টেণ্ট আছে যিবিলাক মই এনালাইচিছ কৰি থাকোঁতে মই তোমালোকক কৈ যাম, সেইখিনি তোমালোকে চিন্তি থ'বা। গতিকে এইটো আকৌ এবাৰ মাতি দিছোঁ চোৱা। আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? কিয় আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ? শক্তিৰ মূল উৎস হৈছে জীৱাশ্ম ইন্ধন আৰু এইবোৰ সীমিত। এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। ইয়াৰোপৰি জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ু প্ৰদূষিত হয়। সেইবাবে আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ। তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা। আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে? আমাৰ সুবিধাৰ বাবে বায়ু শক্তিৰ ব্যৱহাৰৰ উপযোগীকৈ বায়ু কল আৰু জলশক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰাত গুৰুত্ব দিয়া হৈছে। বায়ু কল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন থাকে, যাক কিছু উষ্ণতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয়। বতাহৰ গতিশক্তিৰ বায়ু কলৰ দ্বাৰা আবদ্ধ কৰি তাৰ সহায়ত বায়ু কলৰ পাংখা ঘূৰোৱা হয় আৰু এই ঘূৰ্ণন গতিয়ে টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে। এনেদৰে নদীত সুউচ্চ বান্ধ নিৰ্মাণ কৰি পানীক ভেটা দিয়া হয় আৰু এনেদৰে বৃহৎ জলঘৰত পানী সংগ্ৰহ কৰা হয়। পানীৰ স্তৰ ওপৰলৈ উঠাৰ ফলত বোৱতী পানীৰ গতি শক্তি স্থিতিশক্তিলৈ পৰিৱৰ্তিত হয়। তাৰপিছত কৈছে কি যে বান্ধৰ পৰা পানী পাইপেৰে বোৱাই নি বান্ধৰ তলফালে থকা টাৰবাইনলৈ নিয়া হয়। এনেদৰে জলশক্তিৰ দ্বাৰা বান্ধবোৰত ব্যৱহাৰ কৰা টাৰবাইন ঘূৰোৱা হয় আৰু এনেকৈ বিদ্যুৎ শক্তি উৎপাদন হয়। কেনেকৈ বিদ্যুৎ শক্তি উৎপাদন হয় বুজি পালা? তাৰে পিছত চোৱা প্ৰশ্নাৱলী পৃষ্ঠা নং 253। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো হৈছে কোন ধৰণৰ দাপোন অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট আৰু কিয়? অৱতল দাপোন সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট কাৰণ অৱতল দাপোনে যথেষ্ট পৰিমাণে কি কৰে? সূৰ্যৰ পোহৰৰ ৰশ্মি প্ৰতিফলন কৰিব পাৰে আৰু ফকাছত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন কৰিব পাৰি। মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি? চোৱা, মহাসমুদ্ৰৰ পৰা পোৱা শক্তিৰ সীমাবদ্ধতা হ'ল জোৱাৰ ভাটাৰ পৰা পোৱা শক্তি স্থিৰ নহয়, কাৰণ পৃথিৱীৰ খুব কম সংখ্যক ঠাইতহে জোৱাৰৰ পৰা শক্তি লাভ কৰাৰ বাবে সাগৰত বান্ধ দিব পৰা যায়। 2 নম্বৰত কৈছে ঢৌৰ পৰা আহৰণ কৰা শক্তি সকলো ঠাইতে একে নহয়। যিবিলাক ঠাইত ঢৌৰ তীব্ৰতা যথেষ্ট বেছি, সেইবোৰ ঠাইতহে বেছি পৰিমাণে শক্তি আহৰণ হয়। 3 নম্বৰত আছে সাগৰীয় শক্তিৰ বিভৱ বহুত বেছি হ'লেও ব্যৱহাৰিক ক্ষেত্ৰত এইবোৰ সীমিত। তাৰে 3 নম্বৰ প্ৰশ্নটো হৈছে তাপীয় শক্তি কি? ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা। ভূপৃষ্ঠৰ অভ্যন্তৰত শিলাস্তৰৰ পৰা শিলবোৰ ঠেকা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চলত গঠন কৰে আৰু ভূগৰ্ভত পানী এই অঞ্চলবোৰলৈ আহিলে বাষ্পলৈ ৰূপান্তৰিত হয়। এই বাষ্প পাইপৰ জৰিয়তে টাৰবাইনলৈ আনি বিদ্যুৎ শক্তি উৎপাদনৰ ব্যৱস্থা কৰা হয়। ইয়াক কি কয়? তাপীয় শক্তি। গতিকে তাপীয় শক্তি কাক বোলে গম পালা? তাৰে পিছত চোৱা 4 নম্বৰটো নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি? নিউক্লিয় শক্তিৰ সুবিধাসমূহ হ'ল কম পৰিমাণৰ নিউক্লিয়াছৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি। 2 নম্বৰত হৈছে প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰত নিউক্লিয় ইন্ধন ভৰালে অবিৰতভাৱে বহু দিনলৈ শক্তি উৎপাদন কৰি থাকে। 3 নম্বৰত প্ৰদূষণৰ মাত্ৰা কমি যায়। তাৰে পিছত প্ৰশ্নাৱলী পৃষ্ঠা নং 253। ইয়াতে চোৱা শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে? ইম্পৰ্টেণ্ট কুৱেশ্যন।
চোৱা, শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? চোৱা, এইটো কি বুলি দিছে যে শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব নোৱাৰে। কিয়নো কোনো উৎসই প্ৰদূষণমুক্ত নহয়, কিয়নো শক্তিৰ উৎস ব্যৱহাৰৰ কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। কেৱল মাত্ৰ উৎসভেদে প্ৰদূষণৰ মাত্ৰা আৰু প্ৰকৃতি ভিন্ন হয়। ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয়। হাইড্ৰজেনক CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰিনে? কিয় কৰিবা বা কিয় নকৰা? কাৰণ দৰ্শোৱা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, হাইড্ৰজেনক CNG-তকৈ অধিক পৰিষ্কাৰ বুলি ধৰা হয়, কাৰণ CNG-ত হাইড্ৰ'কাৰ্বন থাকে। কাৰ্বন হৈছে CNG-ত থকা এক প্ৰকাৰৰ প্ৰদূষক। আনহাতে হাইড্ৰজেন প্ৰদূষণমুক্ত হাইড্ৰজেনৰ সংযোজনত কোনো ধৰণৰ প্ৰদূষক উৎপন্ন নহয়। সেয়ে ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেনৰ CNG-তকৈ পৰিষ্কাৰ। হাইড্ৰজেন CNG-তকৈ পৰিষ্কাৰ। প্ৰশ্নাৱলী পৃষ্ঠা নং 254। ইয়াৰে 1 নম্বৰটো চোৱা, তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পচন্দৰ কাৰণ দৰ্শোৱা। নৱীকৰণযোগ্য দুটা উৎসৰ নাম হ'ল বায়ু শক্তি আৰু সৌৰ শক্তি। কাৰণ এই শক্তিৰ সমূহ যথেষ্ট পৰিমাণে আহৰণ কৰাৰ উপৰিও পুনৰ ব্যৱহাৰ কৰিব পাৰি। অলপ আগতে মই কৈ গৈছোঁ যে নৱীকৰণযোগ্য হ'লে আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু অনৱীকৰণযোগ্য বা নৱীকৰণ অযোগ্য সম্পদ হ'লে আমি দুবাৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। চোৱা, তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পচন্দৰ কাৰণ দৰ্শোৱা। ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা শক্তিৰ উৎস হৈছে পেট্ৰলিয়াম আৰু কয়লা। কয়লা আৰু পেট্ৰলিয়ামক ক্ষয়িষ্ণু বুলি বিবেচনা কৰা হয়, কিয়নো জীৱাশ্ম ইন্ধনসমূহ উৎপন্ন হ'বলৈ নিযুত বছৰৰ প্ৰয়োজন হয়। এইবোৰ ইন্ধনৰ পৰিমাণ সীমিত। এই ইন্ধনবোৰ এবাৰ নিঃশেষ হৈ গ'লে কম সময়তে ঘূৰাই পোৱা নাযায়। ক্ষয়িষ্ণু হৈছে অনৱীকৰণযোগ্য। আনলিমিটেড দুয়োটা একেই অৰ্থ, ক্ষয়িষ্ণু সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত অনুশীলনৰ প্ৰশ্নখিনি চোৱা, পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা ৰৌদ্ৰোজ্জ্বল দিন, ডাৱৰীয়া দিন, গৰমৰ দিন আৰু বতাহে কোবোৱা দিন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ডাৱৰীয়া দিন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎস উদাহৰণ নহয়? চোৱা, 1 নম্বৰত দিয়া আছে খৰি, বিত দিয়া আছে গোবৰ গেছ, চিত দিয়া আছে নিউক্লিয়াছ আৰু ডিত দিয়া আছে কয়লা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নিউক্লিয় শক্তি। তাৰপিছত 3 নম্বৰটো চোৱা, আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎস শক্তি হ'ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয়? এটা আছে ভূতাপীয় শক্তি, বায়ু শক্তি, নিউক্লিয় শক্তি আৰু জৈৱ শক্তি। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, এইটো হৈছে কি নিউক্লিয় শক্তি। গতিকে তোমালোকে লিখি ল'বা, বহী কলম কিতাপ আৰু ভিডিঅ'টো একেলগে লৈ ল'বা। এটা বস্তু দুবাৰ কৈ লিখা গৈছে। চোৱা, তাৰে পিছৰ প্ৰশ্নটো চোৱা, শক্তি প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। চোৱা, 1 নম্বৰটো হৈছে জীৱাশ্ম ইন্ধনবোৰ সীমিত আৰু ইহঁত নৱীকৰণযোগ্য নহয়, কাৰণ এইবোৰ শেষ হৈ যায়, হয়নে?
আনহাতে সৌৰশক্তি কেতিয়াও শেষ হৈ নহয় আৰু ই নৱীকৰণযোগ্য। জীৱাশ্ম ইন্ধন দহনে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে, আনহাতে সৌৰশক্তিৰ দহনে সৌৰশক্তি প্ৰদূষণ কৰে। তাৰে পিছৰ পাৰ্থক্যটো চোৱা। জীৱাশ্ম ইন্ধন সকলো সময়তে পাব পাৰি, কিন্তু বতৰ ডাৱৰীয়া থাকিলে সৌৰশক্তি পাব নোৱাৰি। বতৰ ডাৱৰীয়া থাকিলে কি হয়? সৌৰশক্তি পাব নোৱাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা। শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। নম্বৰটো হৈছে জৈৱ উপাদান কৃষি আৱৰ্জনাৰ পৰা উৎপন্ন হয়, আনহাতে জলবিদ্যুৎ গতিশীল পানীৰ পৰা উৎপাদন হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। বি নম্বৰ পাৰ্থক্যটো চোৱা। জৈৱ উপাদানত জৈৱ গেছৰ পাম্প স্থাপন কৰিব লগা হয়, কিন্তু জলবিদ্যুতত বান্ধ নিৰ্মাণ কৰিব লগা হয়। চি নম্বৰ পাৰ্থক্যটো হৈছে জৈৱ উপাদান অতি মিতব্যয়ী, আনহাতে জলবিদ্যুৎ ব্যয়বহুল। তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি? বতাহ, তৰংগ, জোৱাৰ ভাটা। এক নম্বৰটো হৈছে বতাহ। বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা হৈছে ই বায়ুৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰশীল। বি নম্বৰত আছে বায়ুৰ প্ৰবাহৰ অঞ্চলতহে উৎপাদন কৰিব পাৰি। চি নম্বৰত ই ব্যয়বহুল আৰু সঞ্চয়ৰ অযোগ্য। বি নম্বৰত কৈছিল তৰংগৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা। সমুদ্ৰৰ অত্যন্ত ঢৌ থাকিলেহে এই শক্তি আহৰণ কৰিব পাৰি, আনহাতে উপকূলীয় অঞ্চলতহে এই শক্তি আহৰণ সম্ভৱ। চি নম্বৰত ই যথেষ্ট ব্যয়বহুল। চি নম্বৰত জোৱাৰ ভাটাৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা। উৎপাদনত শক্তিৰ পৰিমাণ কম, ইয়াৰ বাবে বান্ধ নিৰ্মাণ কৰাৰ ঠাই অতি সীমিত। ই অতি ব্যয়বহুল। আৰু ডি নম্বৰত সকলো সময়তে এই শক্তি উৎপাদন কৰিব নোৱাৰি। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কি আধাৰত শক্তিৰ সমূহ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীবিভাজন কৰিবা? এ আৰু বি উল্লেখ কৰা বাছনি একেই নে? এনচাৰটো চোৱা। নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে, যেনে সৌৰশক্তি, বায়ু শক্তি, জলশক্তি। আনহাতে অনৱীকৰণযোগ্য শক্তি গঠন হওঁতে নিযুত বছৰৰ প্ৰয়োজন আৰু ই শেষ হ'লেও কম সময়ৰ ভিতৰতে ঘূৰাই পোৱা নাযায়। বি নম্বৰটো চোৱা। সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলা হয়, যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি। আনহাতে যি শক্তি সহজে আৰু কেতিয়াও শেষ হৈ নাযায়, সেইবোৰ শক্তিক অক্ষয়িষ্ণু শক্তিৰ উৎস বুলি কোৱা হয়, যেনে বায়ু শক্তি, জলশক্তি আদি। সেয়েহে এ, বি উল্লেখযোগ্য বাছনি একেই। পিছৰটো চোৱা। এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি? এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ হ'ল: এটা আদৰ্শগত ইন্ধনৰ দহনৰ ফলত প্ৰতি একক ভৰত যথেষ্ট তাপ শক্তি উৎপন্ন হয়। এইবোৰ মিতব্যয়ী আৰু সহজতে পোৱা যায়। এইবোৰ সহজে পৰিবহণ কৰিব পাৰি। এই ইন্ধন দহনত ক্ষতিকাৰক গেছৰ সৃষ্টি নহয় আৰু বায়ু প্ৰদূষণ নহয়। সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা কি কি? এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত? ধুনীয়া প্ৰশ্ন, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। চোৱা। সৌৰ চুলাৰ সুবিধাসমূহ হ'ল:
ই প্ৰদূষণমুক্ত। ইয়াত কোনো ধৰণৰ ইন্ধনৰ প্ৰয়োজন নহয়। ই মিতব্যয়ী আৰু সহজতে ব্যৱহাৰ কৰিব পৰা বিধৰ। সৌৰ চোলাৰ অসুবিধা। ৰাতি বা ডাৱৰীয়া বতৰত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি। খাদ্যবস্তু প্ৰস্তুত কৰাত বহুত সময়ৰ দৰকাৰ। আৰু পৃথিৱীৰ সকলো ঠাইতে সৌৰ চোলাৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পৰা নাযায়, বিশেষকৈ যিবোৰ অঞ্চলত বেছি বৰষুণ হয় আৰু সূৰ্যৰ পোহৰ কমকৈ পৰে। সেই মেৰু অঞ্চলত এইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি। তাৰে পিছত 10 নম্বৰ প্ৰশ্নটো চোৱা। পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱা দৰকাৰ বা পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা? শক্তি বৰ্ধিত চাহিদাৰ ফলত জীৱাশ্ম ইন্ধন ব্যৱহাৰ অতিমাত্ৰা হয়। ইয়াৰ ফলত বায়ু প্ৰদূষণ হৈছে। জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদী-বান্ধসমূহে পৰিস্থিতি তন্ত্ৰত প্ৰতিকূল প্ৰভাৱ পেলায়। নিউক্লিয় শক্তি প্ৰকল্প তেজস্ক্ৰিয় প্ৰদূষণৰ মূল কাৰণ। এনে প্ৰকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশ বিনষ্ট কৰে। তাৰপিছত চোৱা, শক্তি ব্যয় কমাৰ বাবে শক্তিৰ নৱীকৰণযোগ্য উৎসৰ ব্যৱহাৰৰ যথোপচিত হ'ব লাগে। শক্তিৰ নৱীকৰণযোগ্য উৎস যেনে সৌৰ শক্তি, বতাহ শক্তি, জৈৱ ঘৰৰ শক্তি আদি ব্যৱহাৰ কৰিব লাগে। পানীৰ টেপ ব্যৱহাৰৰ ফলত বন্ধ কৰিব লাগে। খাদ্য বাৰে বাৰে প্ৰেছাৰ কুকাৰত ব্যৱহাৰ কৰি শক্তি ৰাহি কৰিব পাৰি। তাৰপিছত আজি আমি লং কুৱেশ্যনখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া চোৱা, আমি কিছুমান MCQ আলোচনা কৰিম। চোৱা, শক্তিৰ উৎসসমূহ। ইয়াৰে 1 নম্বৰ MCQটো হৈছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? কি বুলি কৈছে তোমালোকে মনোযোগ দিবা, চাবা। নহয় বুলি কৈছে। এই ক্ষেত্ৰত মই সদায় তোমালোকক কওঁ যে লাষ্টত কি কৈছে তোমালোকে সেইটোতহে মনোযোগ দিবা। ফ'কাছটো এইটো ৱৰ্ডতহে ফ'কাছ। 1 নম্বৰত জীৱাশ্ম ইন্ধন, জীৱভৰ, নিউক্লিয় শক্তি আৰু বায়ু শক্তি। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, জীৱভৰ। তাৰপিছত 2 নম্বৰ MCQটো চোৱা, তলৰ কোনটো নৱীকৰণ অযোগ্য শক্তিৰ উৎস? ইয়াতে চোৱা কি কৈছে, যোগ্য পঢ়ি নাথাকিবা, অযোগ্য বুলি কৈছে। বায়ু শক্তি, জলশক্তি, জৈৱভৰ আৰু জীৱাশ্ম ইন্ধন। গতিকে এইটো আমি গমেই পাওঁ যে এইটো জীৱাশ্ম ইন্ধন হ'ব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয়? আকৌ কৈছোঁ চোৱা, ইয়াতে নহয় বুলি দিছে। এইবিলাক শব্দত তোমালোকে মনোযোগ দিবা, নহ'লে কিন্তু একদম কম নম্বৰ উঠিব। এইটোত চোৱা, এই নম্বৰত জৈৱ উপাদান, নিউক্লিয় শক্তি, চিত দিয়া আছে ভূতাপীয় শক্তি আৰু ডিত দিয়া আছে বায়ু শক্তি। গতিকে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, নিউক্লিয় শক্তি। 4 নম্বৰ MCQটো চোৱা, তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়? ইয়াত দিয়া আছে খৰিৰ, নিউক্লিয় শক্তি, গোবৰ গেছ আৰু কয়লা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব নিউক্লিয় শক্তি, অপশ্যন বি। তাৰপিছত চোৱা, তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? আকৌ ইয়াতো মনোযোগ দিবা। এইটো কি বুলি কৈছে? অপৰম্পৰাগত শক্তিৰ উৎস। এই নম্বৰত দিয়া আছে জীৱাশ্মজাত ইন্ধন, বিত দিয়া আছে তাপভিত্তিক শক্তি প্ৰকল্প, চিত দিয়া আছে জলশক্তি আৰু ডিত দিয়া আছে সৌৰ শক্তি। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, এইটো হৈছে সৌৰ শক্তি। তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উদাহৰণ নহয়? ইয়াতে আকৌ চোৱা, নহয় বুলি কৈছে। এনেকৈ পাক খুৱাই কুৱেশ্যন সুধিব তোমালোকক। কিবা এটা ৱৰ্ডত এনেকৈ জট লগাই দিব, ভালকৈ পঢ়ি নোচোৱাকৈ তোমালোকে অপশ্যনটোত ক্লিক কৰি দিলে তোমালোকৰ নম্বৰটো কাটা যাব। গতিকে অলপ মনোযোগ সহকাৰে কুৱেশ্যনটো বাৰে বাৰে পঢ়িবা। 1 নম্বৰত দিয়া আছে খৰি, বিত দিয়া আছে গোবৰ, চিত কয়লা আৰু ডিত নিউক্লিয়
শক্তি। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, নিউক্লিয় শক্তি। তাৰপিছত 7 নম্বৰটো চোৱা, আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তিৰ আধাৰিত নহয়? আকৌ ইয়াতে নহয় বুলি দিছে। ভূতাপীয় শক্তি, বায়ু শক্তি, নিউক্লিয় শক্তি আৰু জৈৱ শক্তি। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, নিউক্লিয় শক্তি। পেট্ৰল আৰু ডিজেল হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস, প্ৰদূষণ নকৰা শক্তিৰ উৎস, শক্তিৰ মুখ্য উৎস আৰু নৱীকৰণ অযোগ্য শক্তিৰ উৎস। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, নৱীকৰণ অযোগ্য শক্তিৰ উৎস। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পেট্ৰলিয়ামৰ পাতনত জড়িত এটা প্ৰক্ৰিয়া হৈছে এ নম্বৰ ক্ষয়ীভৱন, বি নম্বৰ বাষ্পীভৱন, চি নম্বৰ পাতন আৰু ডি নম্বৰত তৰলীকৰণ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, বাষ্পীভৱন। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এন্থ্ৰাচাইটত থকা কাৰ্বনৰ পৰিমাণৰ সংখ্যা হৈছে, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, 65%, 78%, 95% আৰু 99%। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, 95%। খাৰুৱা তেলৰ তাপ অপঘটন কৰাৰ কাৰণ কি? 1 নম্বৰত দিয়া আছে, খাৰুৱা তেলত সহজে পৰিবহণযোগ্য কৰিবলৈ, কেলৰিৰ মান বঢ়াবলৈ, আঁতৰাবলৈ আৰু উৎপন্ন হোৱা পেট্ৰলৰ পৰিমাণ বঢ়াবলৈ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, উৎপন্ন হোৱা পেট্ৰলৰ পৰিমাণ বঢ়াবলৈ। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, LPG সংৰক্ষিত কৰা হয় উচ্চ তাপত, কম উষ্ণতাত, অনুঘটক পৰিস্থিতিত আৰু ওপৰত উল্লেখ কৰা আটাইকেইটা শুদ্ধ। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, উচ্চ তাপত। এই নম্বৰ এনচাৰটো শুদ্ধ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, নিউক্লিয় শক্তিৰ উৎপাদন কৰা হয় নিউক্লিয় একীভৱনৰ দ্বাৰা, তাপ অপঘটনৰ দ্বাৰা, নিউক্লিয় বিখণ্ডনৰ দ্বাৰা আৰু বিভাজন পাতনৰ দ্বাৰা। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, নিউক্লিয় বিখণ্ডনৰ দ্বাৰা। প্লাষ্টিকবোৰ হৈছে অপচয়ৰ পৰা শক্তি উৎপাদনৰ কাৰণে শক্তিৰ উত্তম উৎস ন। অপচয়ৰ পৰা শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি। বি নম্বৰত জীৱ নমনীয় চিট দিয়া আছে, এইবিধ জীৱাৱশেষ শক্তিৰ উৎস। গতিকে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ, শুদ্ধ আনচাৰ। তৰলীকৃত পেট্ৰলিয়াম গেছৰ প্ৰধান উপাদান হৈছে অক্সিন, বিউটেন আৰু পেণ্টেন। শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, বিউটেন। কিহৰ পৰা কক উৎপন্ন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন, পেট্ৰলিয়াম, বিটুমিনাছ কয়লা, কাঠকয়লা আৰু আয়ৰণ। শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, বিটুমিনাছ কয়লা। তলৰ কোনবিধ সাগৰ বা মহাসাগৰৰ পৰা আহৰণ কৰিব নোৱাৰি? জোৱাৰ শক্তি, ভূতাপীয় শক্তি, তৰংগ শক্তি আৰু সামুদ্ৰিক শক্তি। শুদ্ধ আনচাৰটো হ'ব ভূতাপীয় শক্তি। বি নম্বৰ এনচাৰটো শুদ্ধ আনচাৰ। তাৰে পিছৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎস? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, জীৱাশ্ম ইন্ধন, তাপ ভিত্তিক শক্তিৰ প্ৰকল্প, জলশক্তি আৰু প্ৰকল্প আৰু নিউক্লিয় শক্তিৰ প্ৰকল্প। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব জলশক্তি কি প্ৰকল্প। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন,
সেউজ গৃহ গেছটো হ'ল এইটো MCQ এইবাৰ আহিব পাৰে। এই নম্বৰত কাৰ্বন ডাই অক্সাইড বিথ মিথেন, চিত ছালফাৰ ডাই অক্সাইড বিথ নাইট্ৰজেন ডাই অক্সাইড, এনেকুৱা কুৱেশ্যন আহি থাকে পৰীক্ষাত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এত দিয়া আছে 1, বিত দিয়া আছে 1 আৰু 2, চিত দিয়া আছে 1 আৰু 3 আৰু ডিত দিয়া আছে 1, 3, 4। গতিকে শুদ্ধ এনচাৰটো হ'ব আমাৰ 1, 3 আৰু 4। ইয়াতে চোৱা, এইটো আমাৰ শুদ্ধ হ'ব, এইটো এনচাৰো শুদ্ধ হ'ব, এইটোও শুদ্ধ হ'ব। এনেকুৱা অপশ্যন থকা কুৱেশ্যন পৰীক্ষাত বেছিকৈ আহি থকা দেখা যায়। 20 নম্বৰত চোৱা, জৈৱ গেছত থকা মিথেনৰ শতকৰা পৰিমাণ কিমান? ইম্পৰ্টেণ্ট কুৱেশ্যন। 50%, 75%, 80% আৰু 95%। এইটো হ'ব বি নম্বৰ অপশ্যন 75%। জৈৱ শক্তিৰ এটা উত্তম ইন্ধন কাৰণ জৈৱ গেছ এটা উত্তম ইন্ধন কাৰণ ইয়াৰ উত্তাপ ক্ষমতা বেছি, ই ধোঁৱাবিহীনভাৱে জ্বলে, ই দহনৰ পিছত কোনো অৱশিষ্ট নেৰে, ইয়াত 75 পৰ্যন্ত মিথেন থাকে। শুদ্ধ উত্তৰটো এনেকৈ আটাইবোৰ শুদ্ধ। এই নম্বৰত দিছে, বিত দি আছে 1, 2 আৰু 3 শুদ্ধ, চিত দি আছে 4 আৰু ডিত 1। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব আটাইবোৰ শুদ্ধ, অপশ্যন এ 2 শুদ্ধ। কাৰণ ইয়াৰে 1 নম্বৰটো শুদ্ধ, বিটোও শুদ্ধ, 3টো অপশ্যনো শুদ্ধ, চি নম্বৰ অপশ্যন, ডি নম্বৰ অপশ্যনো শুদ্ধ। পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা ৰৌদ্ৰজল দিন, ডাৱৰীয়া দিন, গৰমৰ দিন আৰু বতাহে কোবোৱা দিন। এনচাৰটো হ'ব ডাৱৰীয়া দিন। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। থেংক ইউ ফৰ ৱাটছিং।